এয়া হৈছে ডিব্ৰুগড় জিলাত থকা জগন্নাথ মন্দিৰ। মোৰ বহুদিনীয়া এটা সপোন আছিল যে মই ডিব্ৰুগড় জিলাত থকা জগন্নাথ মন্দিৰভাগ দৰ্শন কৰিম, কিন্তু সেই সৌভাগ্য মোৰ হোৱা নাছিল। এইটো নহয় যে মই এই মাৰ্গত অহাৰ পিছৰ পৰাহে মই জগন্নাথ মন্দিৰভাগ দৰ্শন কৰাৰ মন মেলিছোঁ। মই বহুদিনৰ আগৰ পৰা ভাবি আছিলোঁ, কাৰণ মোৰ মাহঁত জগন্নাথ মন্দিৰ চাবলৈ গৈছে বা বহুতৰ মুখত জগন্নাথ মন্দিৰৰ কথা শুনি থাকোঁ, দেখি থাকোঁ। সেইবাবে মই মনতে হেঁপাহ এটা পুহি ৰাখিছিলোঁ যে মই জগন্নাথ মন্দিৰ চাবলৈ যাম। লগতে নতুনকৈ যিখন বগীবিল দলং বনাইছে, সেই বগীবিল দলংখনো চোৱাৰ হেঁপাহ এটা আছিলে, কিন্তু সেই হেঁপাহ মোৰ পূৰণ কৰিলে আপোনালোকে। খুব বেছি আচলতে ভাল লাগিল মোৰ এই যাত্ৰাৰ, উজনি যাত্ৰাৰ যি মৰম, সেই মৰম মই কেতিয়াও পাহৰিব নোৱাৰিম। ধেমাজি হৈ ডিব্ৰুগড় গৈছিলোঁ, ধেমাজিতে ইমানখিনি মৰম পালোঁ। লগতে ডিব্ৰুগড়ত যিসকল লোকে মোক নিমন্ত্ৰণ জনাইছিলে, তেওঁলোকৰ মৰম আদৰ, তেওঁলোকৰ সন্মান মই কেতিয়াও পাহৰিব নোৱাৰিম। হনুমানজী হৈছে এনে এক শক্তি, যি শক্তিৰ মৃত্যু হোৱা নাই। বৰ্তমান কলি যুগত সকলো দেৱ দেৱতা ভগৱান নিৰাকাৰ হৈ আছে, কেৱল হনুমানজীয়ে জীয়াই আছে বুলি কোৱা হয়। গতিকে হনুমানজীৰ কথা প্ৰচাৰ কৰি, তেখেতৰ কথা কৈ, তেখেতৰ হনুমান চালিচা আৰু বজৰং বাণখনৰ কথা কৈ আপোনালোকৰ কাৰণে যে কিবা এটা কৰিব পাৰিলোঁ, আপোনালোকে যে মোৰ কথা শুনি আপোনালোকে পজিটিভ মাইণ্ড এটা লৈ আপোনালোকে জীৱনত উন্নতি জখলাডালত আগবাঢ়িব পাৰিছে, আৰু সেইবাবে যে আপোনালোকে মোক নিমন্ত্ৰণ দি ইমান বেছি সন্মান দিলে জগন্নাথ মন্দিৰত সকলোৰে আগত, সেই কথা মই জানো কেতিয়াবা পাহৰিব পাৰিম। 100ৰ অধিক লোক মোৰ বাবে যে ৰৈ থাকিব, মই কেতিয়াও আচলতে ভাবিবই পৰা নাছিলোঁ। কেতিয়াও আচলতে মই সেই কথা কল্পনাই কৰিব পৰা নাছিলোঁ। দুখ আৰু সুখ এই দুয়োটা হৈছে মানৱ জীৱনৰ, মানুহৰ জীৱনৰ বা আমাৰ জীৱনৰ একোটা অংশ। যেতিয়ালৈকে আপোনাৰ জীৱনত দুখ নাহে, তেতিয়ালৈকে আপুনি জীৱনত সুখ মানেনো কি আপুনি অনুভৱ কৰিব নোৱাৰে। আপুনি যদি সদায় সুখেই পাই থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনত দুখৰ অৰ্থ আপুনি বুজি নাপাব। আপুনি টকা পইচাৰ বা আপুনি যি মূল্যৱান সামগ্ৰীৰ আপুনি মূল্য আপুনি বুজি নাপাব, কেৱল আপুনি সুখতে বিলীন হৈ থাকিব। সেইকাৰণে জীৱনত দুখ অহাটো প্ৰয়োজন। আজি যে আপোনাৰ জীৱনত দুখ আহিছে, আপুনি কেতিয়াও নাভাবিব যে সদায় আপোনাৰ দুখ থাকিব। আজি যে আপোনাৰ জীৱনত সুখ আহিছে, আপুনি যে সদায় সুখ পাই আছে, আপুনি নাভাবিব যে আপুনি সদায় সুখী হৈ থাকিব। আপোনাৰ জীৱনত দুখ আহিব, আৰু আপোনাৰ জীৱনত যদি আজি দুখ আছে, কাইলৈ আপোনাৰ সুখ আহিব। গতিকে আপুনি মনত ৰাখিব, এই সময় পাৰ হৈ যাব, সুখৰ সময় পাৰ হৈ যাব, দুখৰ সময়ো পাৰ হৈ যাব। সুখক লৈ অহংকাৰ নকৰিব, দুখক লৈ বেছি নাকান্দিব। মই প্ৰচাৰ কৰি আছোঁ আপোনালোকৰ মাজত হনুমানজীৰ মহত্বৰ কথা। হনুমানজীয়ে মানুহৰ দুখত পৰিলে তেওঁ উদ্ধাৰ কৰে। হনুমানজী আমাৰ মাজত জীয়াই আছে। আপুনি জীৱনৰ যিকোনো সমস্যাৰ কথা তেওঁক আপুনি কওক, খোলা মনেৰে কওক, আপুনি কান্দি হ'লেও তেওঁক কওক, তেওঁ আপোনাক উদ্ধাৰ কৰিব। কিন্তু আপুনি সত্যত থাকিব লাগিব, আপুনি শুদ্ধত থাকিব লাগিব। আপুনি যেতিয়া সত্যত থাকিব, আপুনি কাৰোলৈ কেতিয়াও ভয় কৰিব লগা নাথাকে। এতিয়া অসমৰ বিভিন্নজনে, বিভিন্ন প্ৰান্তত থকা বিভিন্নজনে মোক বিচাৰে, কিন্তু ঠিক তেনেদৰে মই আপোনালোকৰ ওচৰত যিমান পাৰোঁ মোৰ ফালৰ পৰা গৈ আপোনালোকক উদ্ধাৰ কৰিবলৈ মই যি চেষ্টা কৰি আছোঁ। এই যে আমাৰ সমাজত বৰ্তমানো চলি আছে কিছুমান অন্ধবিশ্বাস, ক'লা যাদু চলি আছে, সেই ক'লা যাদুৰ পৰা আপোনালোকক পৰিত্ৰাণ দিবলৈ মই যি চেষ্টা কৰি আছোঁ, সেই চেষ্টাত আপোনালোকে মোৰ সহায় হ'ব লাগিব। আপোনালোকে মোক সহায় কৰিলেহে মই এই যাত্ৰাত আগবাঢ়িব পাৰিম। আৰু ডিব্ৰুগড় যাত্ৰাই মোক প্ৰমাণ কৰিলে আপোনালোক সজাগ হৈছে, ক'লা যাদুৰ পৰা আপোনালোক সজাগ হৈছে নিজক লৈ। আপোনালোকে ভগৱানৰ নামত আপোনালোকে অন্ধবিশ্বাস নিবিয়পাই কেৱল ভগৱানৰ শক্তিক আপোনালোকে বিশ্বাস কৰিব লৈছে। সেইবাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। লগতে খুব সোনকালেই গোৱালপাৰা, শুৱালকুছি, গুৱাহাটী এনেবোৰ ঠাইলৈ মই যাবলৈ যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম, আৰু আপোনালোকক জনাম মই কোনদিনে ক'ত কেতিয়া যাম। এইখিনি কথা আপোনালোকক জনাই থাকিম। আপোনালোকে সহায় কৰিব। আপোনালোকৰ সহায় অবিহনে এই যাত্ৰা মোৰ আধৰুৱা হৈ ল'ব। আৰু আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই আজিৰ এই সৰু ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।